Hey guys, welcome back to my another video. আজি আমি যাম পূজা খাবলৈ মানে মা মনসা পূজা আৰু আমাৰ বৰদেউতাহঁতৰ ঘৰত আছে তো এনেদৰে আমি আহি পালো পূজাস্থলী তো ফাইনালি আৰু আমি যাবলৈ আলো বকলৈ কাৰণ তো মূৰ্তি উঠাব লাগিব গাড়ীত মানে গাড়ীত উঠাই কেনে পূজাস্থলীলৈ আনিব লাগিব তো এনেদৰে থাক লৈ আহিলো আমি তো এয়া বৰদেউতা আমাৰ তো এনে গাড়ীত উঠাই ললো তো থাক বজাই আছে এতিয়া এনেদৰে আৰু মই এইবাৰ বেলকনিখন বজাম তাৰে আগতে বৰদেউতাই মোক অলপ দেখাই দি আছে এনেদৰে বজায় ফাইনেলি এতিয়া মই বজাম চ' গাইজ মই ইমান এটা নাজানো বেলকনি বজাবলৈ একেবাৰে খবৰৰ লগত নিমিলে তো গাইজ এই পূজাখন প্ৰতি শাওণ মাহতে কৰা হয় মা মনসা পূজা আৰু আপোনালোকক কম কোনদিনা কৰা হয় তো এনেদৰে আহি পালোঁ বকতিয়া আৰু এয়া গাইজ পোম ঠেকেনাৰ মাজে মাজে আহি পালোঁ আমি বকত আহিছোঁ কাৰণতো মূৰ্তি দোকানলৈ যাব লাগিব মূৰ্তি উঠাব লাগিব মানে গাড়ীত তো এয়া মূৰ্তি দোকান আহি পালোঁ তো এয়া হৈছে আমাৰ মা মনসা জয় মা মনসা তো গাইজ এনেদৰে এইবোৰ বিল কিবা কিবি এনেদৰে কৰা হৈ গ'ল এতিয়া আমি মূৰ্তিটোৰ ওপৰত কাপোৰ এখন ঢাকি দিব লাগিব এনেদৰে উঠাই কেনে গাইজ গাড়ীত বহাবলৈ ধৰিছোঁ এতিয়া তো এনেদৰে গাড়ীত বহাই লৈ কিনে গাড়ীটো ভিডিঅ' কৰা নহ'ল এনেদৰে ঘৰত আহি আৰু চোতালত বহাই দিলোঁ তো চাই থাকক গাইজ এনেদৰে কিবা পূজা কৰি আছে মই এইবোৰ পূজা নাজানো বিশেষ কিবা কিবি মাংগলীয়া পূজা কৰি আছে তো বৰষুণ দিছে তিৰপালৰ তলত বহিবলৈ আহিছোঁ তো এনেদৰে আকৌ কিবা কিবি পূজা কৰি আছে তো এয়া হৈছে নকুৱেৰী তো আমি এতিয়া যাম পানী তুলিবলৈ তিলাচন নদী আৰু এনেদৰে গাড়ীত বহি লৈছোঁ আমি আগত বহি লৈছোঁ মানে তো এয়া হৈছে তিলাচন নদী আৰু পানী তুলিবলৈ আহি কেনে এই তাতে নদীত পানী তুলি আছে আমি এবাৰ নগ'লোঁ তো আহি দৰে এনেদৰে চিৰা খালোঁ তো গাইজ এতিয়া অলপ গধূলিও হৈ গ'ল তো এনেদৰে আমি চাই আছোঁ এতিয়া হৈছে গাইজ এইটো আগৰ মূৰ্তিটো এইটো আগৰ মূৰ্তি আৰু গাইজ এইটো আজি অনা মূৰ্তিটো নতুন মন্দিৰৰ ভিতৰত বহাই থৈ দিছে আৰু ভিতৰে কিবা কিবি পূজা কৰি আছে এনেদৰে হোম পুৰি আছে আৰু এনেদৰে আমি ভাতটো খালোঁ তো এতিয়া যাওঁ ঘৰলৈ যোৱাৰ আগতে গাখীৰ আনিলোঁ আইতাহঁতৰ পৰা তো বাই বাই আপোনালোকক লগ পাইছোঁ নেক্সট ব্লগত